অতিক্ৰম কৰিলে ইয়াৰ পিছতো কিন্তু চৰকাৰী পক্ষ ইয়াত উপস্থিত হোৱা নাই কি ক'ব এখন গণতান্ত্ৰিক দেশৰ চৰিত্ৰ যেতিয়া ফেচিবাদী হয় তেতিয়া সৰ্বসাধাৰণ ৰাইজে এক বিশেষ মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বৰ্তমান শাসন নিৰ্দিষ্ট চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদ বুজি নাপায় তেওঁলোকে গণতান্ত্ৰিকভাৱে আমাৰ যি ন্যায্য প্ৰাপ্তি আজুৰিয়াই নিবৰ কাৰণে আমি ধাৰাবাহিকভাৱে যি আন্দোলন অব্যাহত ৰাখিছোঁ এই আন্দোলনক তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ মানে সহানুভূতি প্ৰদৰ্শন কৰা নাই সৌজন্যতামূলক যিখন ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইকণো তেওঁলোকে প্ৰদান কৰা আমি দেখা নাই ইতিমধ্যে আমি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্ব শাসিত প্ৰদানৰ দাবীত আমি 100 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমাক চৰকাৰখনে বাধ্য কৰাইছে আজি ইতিমধ্যে 72 ঘণ্টা উকলি যোৱাৰ পিছতো চৰকাৰখনে যি ধৰণে আমাক এই দাবীসমূহ মানি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে বা আমাৰ লগত আলোচনা বিলোচনাৰ মাজলৈ আহিব লাগে কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই ইতিমধ্যে আমাৰ সতীৰ্থসকল স্বাস্থ্যজনিত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন ধৰণৰ অসুবিধাৰ তেওঁলোকে সন্মুখীন হৈছে এই গতিকে এতিয়ালৈকে এয়া আপোনালোকে দেখিছে 108 আমি মাতি আনিছোঁ অলপ সময় পিছতে তেওঁলোক হস্পিটেললৈ লৈ যোৱা হ'ব কিন্তু চৰকাৰখনে যি ধৰণে গুৰুত্ব প্ৰদান কৰি জনগোষ্ঠীয় ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে এইটো সম্পূৰ্ণৰূপে কৰা নাই গতিকে আমি চৰকাৰখনক তথাকথিত এখন মানৱ দৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে যদিহে আমাৰ দাবীসমূহ তেওঁলোকে আগন্তুক সময়ছোৱাত মানি নলয় তেনেহ'লে চুতীয়া জনগোষ্ঠীয় ৰাইজৰ পৰা তেওঁলোকে তীব্ৰ প্ৰত্যাহ্বানৰ